নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চ্যানেল পাৰ্থ মেছলৈ। আজিৰ এই ভিডিঅ'টি খুবেই গুৰুত্বপূৰ্ণ হয়, সেইবাবে কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে, আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'সমূহ চাব বিচাৰে, তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদিহে তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউয়াৰ্ছক এটাই অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে কাইণ্ডলি লাইক এটা কৰি দিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা, যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিবিধ চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয়, তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। সেইকাৰণে মোৰ ভিডিঅ'সমূহ কাইণ্ডলি ৰেগুলাৰলি চাব, আৰু তাৰ লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদি শ্বেয়াৰ কৰি দিব, যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে, কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। 10 জানুৱাৰী 2025 এই তাৰিখটো অতিকৈ গুৰুত্বপূৰ্ণ হয় দুটা আঁচনিৰ বাবে। আৰু এই ইনফৰমেশ্যনটো মই আগতেও দিছোঁ, কিন্তু আজি ৰিপিট কৰাৰ অৰ্থটো হৈছে কিয়নো আজি হৈছে 9 তাৰিখ আৰু অহাকালি হৈছে 10 তাৰিখ, আৰু 10 তাৰিখ হৈছে লাষ্ট ডেট এটা পাৰ্টিকুলাৰ সুবিধা লাভ কৰাৰ বাবে, বিভিন্ন সমস্যাৰ সমাধান লাভ কৰাৰ বাবে। আৰু আমাৰ ভিতৰত বহু লোক আছে যিসকলে এতিয়ালৈ মাটি বাৰীৰ সমস্যাত ভুগি আছে। ধৰক মাটিৰ নামজাৰি কৰিব পৰা নাই, মাটিৰ পট্টাৰ বাবে আবেদন কৰিব পৰা নাই, বা মাটিৰ ভাগ বতৰা কৰিব পৰা নাই, আন কিবা মাটিৰ লগত জড়িত সমস্যাত ভুগিছে। তেনেহ'লে আপোনালোকৰ বাবে অন্তিম সুযোগ বুলি ক'ব পাৰি 10 জানুৱাৰী 2025, অৰ্থাৎ অহাকালিৰ দিনটো আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়, কিয়নো অহাকালি হৈছে লাষ্ট ডেট মিছন বসুন্ধৰাৰ মাধ্যমে আপোনালোকৰ আবেদনখিনি দিয়াৰ বাবে, যেন চৰকাৰক যেন আপোনালোকে নিজৰ মাটি বাৰীৰ সমস্যাৰ সমাধান লাভ কৰে। চ' বন্ধুসকল, যিসকলে মাটি বাৰীৰ সমস্যাৰ লগত ভুগি আছে, এতিয়ালৈ মিছন বসুন্ধৰাত এপ্লাই কৰা নাই নিজৰ সমস্যাৰ সমাধানৰ বাবে, আপোনালোকে অহাকালিৰ ভিতৰত ইমিডিয়েট এপ্লাই কৰি দিয়ক, কিয়নো অহাকালি হৈছে অন্তিম তাৰিখ মিছন বসুন্ধৰাত এপ্লাই কৰাৰ বাবে। 31 ডিচেম্বৰ 2024 এইটো হৈছে লাষ্ট ডেট, কিন্তু চৰকাৰে এইটো এক্সটেণ্ড কৰিলে সময়সীমা, কিয়নো বহু লোকে এপ্লাই কৰিব পৰা নাছিল, সেইকাৰণে এক্সটেণ্ড কৰিছে। সেইকাৰণে ইমিডিয়েট এপ্লাই কৰি দিয়ক। এইটো হৈছে ফাৰ্ষ্ট গুৰুত্বপূৰ্ণ খবৰ। এতিয়া আহিছোঁ আজি দ্বিতীয়টি গুৰুত্বপূৰ্ণ খবৰলৈ। দ্বিতীয়টি গুৰুত্বপূৰ্ণ খবৰ হৈছে অৰুণোদয় আঁচনিৰ লগত জড়িত। হয় বন্ধুসকল, অৰুণোদয় আঁচনি বৰ্তমান অসমত চলি থকা সৰ্ববৃহৎ আঁচনি বুলি আমি ক'ব পাৰি। চ' অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। বহুতে কনফিউশ্যনত আছে যে এইটো মাহৰ অৰুণোদয় আঁচনিৰ টকা তেওঁলোকৰ বেংকৰ একাউণ্টত সোমাব নে নাই। চ' বন্ধুসকল, যিসকলে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়, যোৱা মাহতে যিসকলে লাভ কৰিছিলে অৰুণোদয় আঁচনিৰ টকা, এইটো মাহৰ 10 তাৰিখেও তেওঁলোকৰ বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাব। এইটো এটা গুড নিউজ।